ছমহীয়া পৰীক্ষাৰ আজিৰ শিতানত মই তোমালোকৰ বাবে হোজাই জিলাৰ সমাজ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান লৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো তোমালোকে ভালে পাবা। আমাৰ প্ৰথমটো প্ৰশ্ন ধৰিছে, ভাস্কো ডি গামা ভাৰতত উপস্থিত হৈছিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজজন, অপশ্যন বি। 3 নম্বৰ প্ৰশ্ন, তলত দিয়াসমূহ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি। বাণিজ্যৰ বাবে ভাৰতত উপস্থিত হোৱা প্ৰথম ইউৰোপীয় জাতিটো আছিল অপশ্যন এ। 1872 চনত ভাৰতীয় অসামৰিক সেৱাত প্ৰৱেশ কৰা প্ৰথমজন অসমীয়া কোন আছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। প্ৰশ্ন নম্বৰ 6, উইলিয়াম ফৰ্ট এটা দুৰ্গ ইংৰাজ ৰজা তৃতীয় উইলিয়ামৰ সন্মানত কলিকতাত গঢ়া হৈছিল আৰু ফৰ্ট উইলিয়ামৰ পুৰণি নাম আছিল কলিকতা বাণিজ্য কেন্দ্ৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ কাৰণসমূহ হ'ল, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তলৰ কোনটো ৰাজা ৰামমোহন ৰায়ে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। ৰাজা ৰামমোহন ৰায়ৰ সমাজ সংস্কাৰমূলক কাৰ্যসমূহ হ'ল, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তলত দিয়াখিনি মিলোৱা আৰু শুদ্ধ বিকল্পটো চিনাক্ত কৰা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। এইফালে কুৱেশ্যন নম্বৰ 13, সাৰে জাহাঁ সে আচ্ছা গীতটো ৰচনা কৰিছিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। কোন বাংলা সংবাদপত্ৰ প্ৰেছ আইনৰ কবলৰ পৰা ৰক্ষা পাবলৈ ইংৰাজী ভাষাত প্ৰকাশ কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। এইফালে থাকি গৈছিল 12 নম্বৰ, ভাৰতবৰ্ষৰ প্ৰথমটো ৰেল লাইন আছিল। শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কোনজন আহোম ৰজাৰ শাসনকালত মোৱামৰীয়া বিদ্ৰোহ আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। মায়ামৰা সত্ৰ সন্দৰ্ভত তলত দিয়া উক্তিসমূহ পৰীক্ষা কৰি শুদ্ধ উত্তৰটো চয়ন কৰা। মোৱামৰীয়া শব্দটো মায়ামৰা শব্দৰ পৰা উৎপত্তি হৈছে, এয়া শুদ্ধ। মায়ামৰা হৈছে এখন বৈষ্ণৱ সত্ৰ, এয়া শুদ্ধ। আৰু মুখ্যতঃ মৰাণ জনগোষ্ঠীৰ লোকসকলে মায়ামৰা সত্ৰৰ শিষ্য আছিল, এয়া হ'ব কি শুদ্ধ। তো অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। তলত উল্লেখিত কোনজনক মোৱামৰীয়াসকলে সৰ্বপ্ৰথম ৰজা পাতিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। ইয়াৰ পিছত কৈছে, কাৰ ৰাজত্বকালত ব্ৰিটিছসকল প্ৰথম অসমলৈ আহিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কিমান বছৰ জুৰি মোৱামৰীয়া বিদ্ৰোহ চলিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তলৰ কোনটো ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক নহয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। এইফালে আকৌ থাকি গৈছে এটা প্ৰশ্ন যে, আহোম ৰাজাসকলৰ স্বৰ্গদেউ বুলি কোৱা প্ৰথাটো প্ৰথমে কাৰ সময়ৰ পৰা আৰম্ভ হৈছিল? এয়া হ'ব অপশ্যন ডি। কোনজন আহোম ৰজাই সত্ৰাধিকাৰ বৈকুণ্ঠনাথ মহন্তক হত্যা কৰিবলৈ আদেশ দিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কুৱেশ্যন নম্বৰ 22 কৈছে যে, তলত কোনটো ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰণ? এয়া হ'ব অপশ্যন ডি। তলত দিয়াখিনি মিলোৱা আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। তলৰ কোনটো নদীৰ কাৰ্য নহয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। বতাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা অৱয়ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তলৰ কোনটো অৱক্ষেপজনিত অৱয়ব নহয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। এইফালে তলৰ কোনটো সমুদ্ৰ তৰংগৰ দ্বাৰা সৃষ্টি হোৱা অৱয়ব? এয়া হ'ব কি অপশ্যন বি। বিকল্পসমূহৰ পৰা গেছৰ সঠিক পৰিমাণ চিনাক্ত কৰা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। পৰৱৰ্তী প্ৰশ্ন, তলৰ কোনটো ৰাসায়নিকভাৱে নিষ্ক্ৰিয় গেছ? এইটো হ'ব অপশ্যন এ। এইফালে 28 নম্বৰ প্ৰশ্ন এটা থাকি গৈছিলে, ইয়াত কোৱা হৈছে যে, অধিকাংশ হিমবাহৰ গতিবেগ এদিনত কিমান? এয়া হ'ব অপশ্যন এ শুদ্ধ উত্তৰ। ইয়াৰ পিছত তলৰ স্তৰসমূহ বিবেচনা কৰা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তলৰ কোনটো গেছ গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে দায়ী নহয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। বায়ুৰ চাপ কিহেৰে জোখা হয়? শুদ্ধ উত্তৰটো অপশ্যন বি। প্ৰকৃত গণতান্ত্ৰিক ব্যৱস্থা হ'ল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। ৰাজনৈতিক দলসমূহৰ প্ৰতিষ্ঠা ক্ৰম অনুসৰি সজোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূলৰ ঘূৰ্ণীবতাহৰ নাম? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। কোনটো দলত দ্বিদলীয় ব্যৱস্থা আছে? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। ভাৰতৰ আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ হিচাপে চিনাক্ত কৰিব পৰা বিষয়সমূহ হ'ল? এয়া হ'ব কি অপশ্যন চি। এ আৰু বি দুয়োটাই।
ইয়াৰ পিছত কৈছে মৰ্চা চৰকাৰৰ দুখ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। অৰ্থনীতি শব্দটোৰ উৎপত্তি হৈছে ডেছ শব্দৰ পৰা, এইটো শব্দ হ'ব অপশ্যন চি। অৰ্থবিজ্ঞানক সম্পদৰ বিজ্ঞান বুলি কোনে অভিহিত কৰিছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। এইফালে তলত দিয়া অংশ দুটা মিলোৱা আৰু কৰ্ডসমূহ ব্যৱহাৰ কৰি সঠিক উত্তৰ বাছি লোৱা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। পৰৱৰ্তী প্ৰশ্ন, এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক দেশখনৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাক দেশখনৰ ডেছ বোলে। এয়া হ'ব অপশ্যন বি। অন্তিমটো প্ৰশ্নত সুধিছে যে সকলো বস্তু সম্পদ নহয়, এইটো উক্তি আৰু কাৰণটো হৈছে সম্পদ হ'বৰ কাৰণে বস্তুৰ উপযোগিতা, অপ্ৰচুৰতা বা দুৰ্লভতা, হস্তান্তৰযোগ্যতা বা বাহ্যিকতা, এই চাৰিটা বৈশিষ্ট্য বা গুণ থাকিব লাগিব। ইয়াৰ উত্তৰটো তোমালোকে কমেণ্টৰ মাধ্যমত জনাবা। ইয়াৰ বাহিৰে যিবোৰ প্ৰশ্ন আছে সেইবোৰ এবাৰ চকু ফুৰাই ল'বা। আজিৰ এই প্ৰশ্ন কাকতৰ সমাধান ইয়াতে আমি সামৰণি কৰিলোঁ।